সেইটো ছিষ্টেমতে মানে দালি চেনি আৰু নিমখ একেবাৰে সোমাই দিয়ক মই অসম চৰকাৰক অনুৰোধ কৰিছোঁ ফাৰ্ষ্ট কথা ভিডিঅ'টো এনেকৈ শ্বেয়াৰ কৰক যাতে মামালৈ গৈ পায় ভিডিঅ'টো बेसिकली मैं तो हिंदी में वीडियो बनाता हूँ लेकिन आज क्यों असमीस में बना रहा हूँ मतलब अपनी मातृभाषा पे क्यों बना रहा हूँ इसका एक ही कारण है চাওক আপোনালোকে চবেই জানে যে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত অন্নদাতা দিন হয় মানে কণ্ট্ৰল এইবিলাকৰ পৰা চাউল দালি এইবোৰ দিয়ে আগতেতো অকল চাউল দিছিল কিন্তু এতিয়া দালি দিছে চেনি দিছে আৰু নিমখ দিছে তো প্ৰব্লেমটো এইটো যে কালি মই যেহেতু 10 তাৰিখ ন 10 তাৰিখ আছিল যোৱাকালি তো 10 তাৰিখ মই মানে সদায় 9 তাৰিখ বা 10 তাৰিখতে মানে কণ্ট্ৰলত যাওঁ প্ৰথমত গ'লে মানে বহুতে বেছি ভিৰ থাকে তো সেইকাৰণে মই মানে আগৰ পৰাই মোৰ এটা ৰুল আছে যে মই 9 তাৰিখ বা 10 তাৰিখে যাওঁ কিন্তু যোৱাকালি কি হ'ল মানে 10 তাৰিখে যোৱাকালি লাষ্ট আছিল 10 তাৰিখে কি হ'ল মই গ'লোঁ ৰাতিপুৱা গ'লোঁ কাৰ্ড লৈ গ'লোঁ দেখোঁ বহুত মানুহ তাৰপিছত মই কাৰ্ডটো জমা দি আহিলোঁ তাৰপিছত দুপৰীয়া টাইমত আকৌ এবাৰ গ'লোঁ দেখোন আকৌ মানুহ তাৰপিছত মই সুধিলোঁ মানে যোনে এই ফিংগাৰপ্ৰিণ্ট মেচিনত যোনে হেৰি কৰি থাকে সেই দাদাজনক সুধিলোঁ দাদাজনে ক'লে যে সন্ধিয়া টাইমত আহিলোঁ হ'ল ভাটিবেলা টাইমত আহিলোঁ হ'ল তাৰপিছত ভাটিবেলা মই দুপৰীয়া ভাত খাই ভাটিবেলা 4টা মানত গ'লোঁ 4টা মানত গৈছোঁ 4টাৰ পৰা মই ঘৰত উভতি আহোঁতে কিমান টাইম কিমান হ'ল জানেনে 7:30 বাজিছে তো জাষ্ট মানে থিংক অকল অলপ চাউলৰ কাৰণে 1 কেজি দালিৰ কাৰণে 1 কেজি নিমখ কাৰণে আৰু 1 কেজি চেনিৰ কাৰণে ইমান টাইম যদি এজন মানুহে ৰখিব লগা হয় তাতো লাষ্ট দিন যেহেতু মোৰ এক্সপিৰিয়েঞ্চ আছে যে মই লাষ্ট দিন কিয় যাওঁ লাষ্ট দিনত মানুহ নাথাকে আগতে যাওঁ একদম মানুহ নাথাকে ভিৰ নাথাকে কিন্তু যোৱাকালি কিয় ভিৰ হ'ল ভিৰ হোৱাৰ কাৰণ এটাই যে চাউলৰ কাৰণে এজন মানুহে যোনে চাউল আনিব যায় কাৰ্ডৰ পৰা যোনে চাউল আনিব যায় কণ্ট্ৰলৰ পৰা এজন মানুহে 4বাৰ ফিংগাৰপ্ৰিণ্ট দিব লগা হৈছে কিয় জানেনে চাউলৰ কাৰণে এক্সট্ৰা দালিৰ কাৰণে এক্সট্ৰা নিমখৰ কাৰণে এক্সট্ৰা আৰু চেনিৰ কাৰণে এক্সট্ৰা তো আপোনালোকে ভাবক এজন মানুহে যদি 4বাৰ ফিংগাৰপ্ৰিণ্ট দিব লগা হয় তেনেহ'লে এজন মানুহে যেতিয়া এইটো প্ৰচেছটো কমপ্লিট হয় তেনে 10 পৰা 15 মিনিট লাগে 10 পৰা 15 মিনিট লাগে তেনেহ'লে ভাবক কি ক'ম আৰু মানে সেইটো কাৰণে মই ভিডিঅ' বনাবলৈ বাধ্য হ'লোঁ আৰু বাধ্যত মই ভিডিঅ' বনাইছোঁ এজন মানুহে যেতিয়া চাউল আনিব যায় ন তো ফিংগাৰপ্ৰিণ্ট যেতিয়া দিয়ে ন সেইটো ছিষ্টেমতে মানে দালি চেনি আৰু নিমখ একেবাৰে সোমাই দিয়ক মই অসম চৰকাৰক অনুৰোধ কৰিছোঁ যে চাউলৰ হেৰিতে এটা ফিংগাৰপ্ৰিণ্টতে মানে গোটেইবোৰ যাতে পায় সেইটো নিয়ম সেইটো ছিষ্টেমেটিক ব্যৱস্থাটো গ্ৰহণ কৰক যিহেতু জানুৱাৰীৰ পৰা 100 টকা হ'ব চব বস্তুৰ দাম চাউলৰ বাহিৰে মানে বাকী 3টা বস্তুৰ দাম 100 টকা হ'ব তেনেহ'লে মই সেইটোৱে ক'ব বিচাৰিছোঁ অসম চৰকাৰক যে এটা ফিংগাৰপ্ৰিণ্টত গোটেইবোৰ পোৱা ব্যৱস্থাটো কৰক 4টা বস্তুৰ কাৰণে 4বাৰ ফিংগাৰপ্ৰিণ্ট এজন মানুহে দিয়া তাৰ পাছত যোনবোৰ মানুহে ৰখি থাকে এইবোৰ মানে বহুত লেট হৈ যায় ইভেন 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত শেষো কৰিব পৰা নাই কণ্ট্ৰলৰ মানুহক চাউল মানে ফিংগাৰপ্ৰিণ্টটো লৈ কাৰণ চাৰ্ভাৰ প্ৰব্লেমটো থাকেই আকৌ লিংক গুচি যায় সেইবোৰ প্ৰব্লেমটো আছেই সেইটো কাৰণে মই অনুৰোধ কৰিছোঁ মামা ডাঙৰীয়াক যে এটা ফিংগাৰপ্ৰিণ্টতে মানে 4টা বস্তু দিয়া হেৰি কৰক 4বাৰ ফিংগাৰপ্ৰিণ্ট যাতে দিব নালাগে সেইটো ছিষ্টেমটো আপগ্ৰেড কৰি পেলাই ছিষ্টেমটো বনাওক ভালকৈ সেইটো হেৰি কৰিছোঁ আৰু আপোনালোকক মোৰ ভিডিঅ' যোনে চাই আছে সিহঁতক মই এটা অনুৰোধ কৰিছোঁ যে ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে শ্বেয়াৰ কৰক শ্বেয়াৰ কৰিলেহে মামা ওচৰলৈ যোৱা সম্ভাৱনাটো বাঢ়ি যাব ধন্যবাদ